নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাইকে স্বাগতম জনাইছোঁ মই মোৰ চেনেললৈ। আজি এটা নতুন টপিক লৈ আহিছোঁ স্থানাংক জ্যামিতিৰ। এইবাৰ HSLC 2027 বৰ্ষত খুব ইম্পৰ্টেণ্ট হৈ আছে। এইটো এক্সাম্পলটো ৰিড কৰিবা। A2 - 2 আৰু B-7 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰা। এইটোত মাৰ্ক থাকে 3। এইটো অপশ্যনেল অহা নাই আজিলৈকে, এইটো ডাইৰেক্ট শ্বৰ্টকৈ কৰিব দিয়ে। এইটো এইবাৰ ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ। চাবা, প্ৰশ্নটো চাবা। A আৰু B দুটা পইণ্ট থাকিলে, মই ইয়াত ডায়েগ্ৰাম এটা আঁকি দিছোঁ। A আৰু B যিহেতু আমি পাইছোঁ এডাল ৰেখা সমত্ৰিখণ্ডিত হৈছে ইয়াত। এতিয়া সমত্ৰি মানে 3, মানে সমানে কেইটা ভাগ হৈছে? 3টা ভাগ হৈছে। সেইকেইটা হৈছে AP, PQ আৰু এটা হৈছে QB। আমি বিভাজন সূত্ৰত আমি কি পাইছিলোঁ? বিভাজন সূত্ৰত আমি পাইছিলোঁ এইডাল ৰেখা, ইয়াত AB এডাল ৰেখা, এই ৰেখাডালক P এটা বিন্দুৱে অন্তৰ্বিভক্ত কৰিছে আৰু ইয়াৰ অনুপাত এটা দিয়া থাকে M1 আৰু M2। ধৰিব পাৰিছেনে? M1 আৰু M2। বাট ইয়াত পইণ্ট দুটা ঠিকে দিলে, কিন্তু M1 আৰু M2 মিচিং হৈ আছে। M1 আৰু M2 যিটো অনুপাত আছে সেইটো মিচিং হৈ আছে। সেইটো আমি জানিলে বা গম পালে আমি বাকীখিনি কৰিব পাৰোঁ। এতিয়া যি কি নহওক, মই এতিয়া চলুশ্যনলৈ আহিলোঁ। ধৰা হ'ল AB সমানে ত্ৰিখণ্ডিত কৰা বিন্দুকেইটা যদি 3টা খণ্ড কৰিছে, তেনেহ'লে আমি 2টা পইণ্ট পাম, P আৰু Q, য'ত মই লিখিছোঁ AP যিমান PQ সিমান আৰু QBও সিমান। মানে AP যিমান PQ সিমান QBও সিমান। ইয়াত অনুপাত যিহেতু দিয়া নাই আৰু সমানে ত্ৰিখণ্ডিত হৈছে, আমি ইয়াৰ M1 ধৰিম 1, প্ৰত্যেকটো খণ্ড আমি 1 ধৰিম। ঠিক আছে, ধৰি আমি P বিন্দু এবাৰ এইটোৰ লগত যদি কম্পেয়াৰ কৰা যায়, মানে এইটো A এইটো B, আমি মনেৰে ভাবিম যে আমি P বিন্দুৰ স্থানাংক উলিয়াব লাগে। তেতিয়া ইজি হ'ব কৰোঁতে। আৰু যদি আমি ভাবি লওঁ যে ইয়াত 2টা পইণ্ট আছে দেখোন, তেতিয়াহ'লে কিন্তু গোলমাল হৈ যাব, নিমিলিব এনচাৰটো। গতিকে চাবা, এইখিনি 1, এইখিনি 1, এইখিনি 1। AP কিমান হ'ব? এইটো যদি ধৰি লওঁ M1 আৰু PB 1 + 1 কিমান হ'ব? 2 হ'ব। এইটো M2টো আমি যদি 2 ধৰি লওঁ, তেতিয়াহ'লে আমাৰ অংকটো অকণমান সহজ হ'ব। ইয়াত মোৰ লিখোঁতে মিছ হৈছে, এইটো হ'ব লাগে 1:2, মানে AP 1 PB 2। গতিকে চোৱাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত আমি কি গিভেন পাই যাম? এতিয়া বিভাজন সূত্ৰত X1 পাই যাম, X2 পাই যাম, Y1 পাই যাম, Y2 পাই যাম, যিটো ইয়াত গিভেন আমাক দিছে। A পইণ্ট আৰু B পইণ্টটো চালে আমি গম পাম। আৰু ইয়াত M1 ডিফাৰেঞ্চ হ'ব পইণ্ট লৈ, আৰু M2 ডিফাৰেঞ্চ হ'ব। ইয়াত M1 হ'ব 1, M2 হ'ব 2। মেইন পইণ্ট এইটো, বেলেগ একো নাই। এইটো জানিলে আমি গোটেইখিনি ক্লিয়াৰ কৰি ল'ব পাৰোঁ। আৰু A পইণ্টত কি দিয়া আছে? কুৱেশ্যনটোতে দিয়া আছে নহয়। A পইণ্টত কিমান দিয়া আছে? এইটো X1, এইটো Y1 আমি লিখি লওঁ। ইয়াত 2, ইয়াত -2। আৰু B পইণ্টত X2 Y2 মানে আমি লিখি ল'ম ইয়াত -7 আৰু 4। আৰু এতিয়া M1ও 1 ধৰিলোঁ, M2 2 ধৰিলোঁ। আমি এনে ধৰা নাই, এই পইণ্টটো লাগিব। এইখিনি বুজিব লাগিব, নহ'লে কিন্তু কৰোঁতে দিগদাৰ হৈ যাব। এবাৰ পজ কৰি ল'বা।
লৈ নিজে কৰি চাবা বহি লৈ চালে বুজি নাপায় চ' ইয়াত ফৰ্মুলাটো লিখি ল'লোঁ m প্লাছ m mx প্লাছ mx my প্লাছ my ফৰ্মুলাটো ডেফিনেটলি ভুল লিখিছোঁ মই এতিয়া শুদ্ধ কৰি দিম 1 2 তলত ওপৰত 1 2 ঠিক আছে 2 1 ইয়াত 1 2 2 1 মই এনেকুৱা এটা ভিডিঅ' দিছিলোঁ বিভাজন সূত্ৰটোৰ ওপৰত চ' মনত ৰাখিবও ভাল আৰু মুখস্থ কৰিব দৰকাৰ নাই হৈ গ'ল এতিয়া যদি চোৱা m1 m2 হৈছে 1 প্লাছ 2 ইয়াতো 1 প্লাছ 2 ইয়াত 1 ইনটু x2ৰ ভেলু লিখিম ইয়াত 2 ইনটু x1ৰ ভেলু লিখিম ইয়াত 1 ইনটু y2ৰ ভেলু লিখিম ইয়াত 2 ইনটু y1ৰ ভেলু লিখিম চ' ভেলুটো ছাইডত গিভেন হৈয়ে আছে আমি পুট কৰি দিলে হ'ল ইয়াত হ'ব তোমাৰ -7 অলপ সৰুকৈ লিখিছোঁ আৰু ইয়াত হ'ব 2 আৰু ইয়াত হ'ব 4 আৰু ইয়াত হ'ব -2 চাই লোৱা এবাৰ ঠিক আছে ভাল ধৰণে পুট কৰি ল'লে হ'ল এইখিনি জানে সকলোৱে 3 1 7 যা 7 চ' প্লাছ মাইনাছ মাইনাছ প্লাছ 2 2 যা 4 1 4 যা 4 চ' প্লাছ মাইনাছ মাইনাছ 2 2 যা 4 হৈ গ'ল নেক্সট যদি চোৱা যায় ইয়াত 3 থাকিলে তলত ইয়াতো 3 থাকিলে ওপৰত হৈ গ'ল 0 এইটোত হৈ গ'ল -3 হৈছে চ' একদম কাৰেক্ট এনচাৰ আমি কিমান পাই যাম এইটো কেঞ্চেল গ'ল -1 আৰু 0ক ডিভাইড কৰিলে 0 চ' চাই লোৱা এটা আমি ৰিজাল্ট অলৰেডি পাই গ'লোঁ মই পুনৰাই কৈছোঁ পি বিন্দুৰ স্থানাংকটো আমি পাই গ'লোঁ ফৰ্মুলা লিখি ল'লোঁ লিখি লৈ ইয়াত এক্সট্ৰা m1 আৰু m2 উলিয়াব লাগে যিটো আমি 1:2 ধৰি লৈছোঁ চ' ইয়াত পুট কৰি দিলোঁ দি ৰিজাল্টটো ওলাল -1 0 একদম ইজি আৰু যদি বুজি নোপোৱা এনেকুৱাকৈ ড্ৰ কৰিব পাৰা a b এইটো p m1 1 আৰু এইটো 2 এইবাৰ বুজি পিছা নাই চোৱা এইটোতো গিভেন হৈয়ে আছে আমাৰ 2 - 2 এইটো গিভেন হৈয়ে আছে -4 -7 4 এটা কিয় উলিয়াব নোৱাৰিবা এইটো x1 y1 এইটো m1 m2 এইটো x2 y2 লুক এট দিছ হৈ গ'ল পি বিন্দুৰ স্থানাংক পজ কৰি ল'বা আৰু বুজি ল'বা এইখিনিয়ে কাম এতিয়া আমি কিউ বিন্দুৰ স্থানাংকলৈ গতি কৰোঁ কিউ বিন্দুৰ স্থানাংক এতিয়া কিউটোৰ m1 আৰু m2 উলিয়াই ল'লে হ'ল পি এ কিউ কিমান হ'ব এতিয়া 1 + 1 2 আৰু কিউ বি কিমান হ'ব 1 চ' একে লাইন গতিকে কিউৱে এ বিক 2:1 অনুপাতত ভাগ কৰিছে বুলি আমি লিখিব পাৰোঁ চ' চাবাচোন চ' দেয়াৰফৰ কিউৱে এ বিক কি অনুপাতত বিভক্ত কৰিছে 2:1 অনুপাতত বিভক্ত কৰিছে গতিকে কিউ বিন্দুৰ স্থানাংক কি হ'ব ফৰ্মুলা সেম ফৰ্মুলা m + m + m mx my 1 2 1 2 1 2 2 1 1 2 2 1 সেম ফৰ্মুলা জাষ্ট এইবাৰ x1ও সেম থাকিব x2ও সেম থাকিব y1 সেম থাকিব y2 সেম থাকিব অকল চেঞ্জ হ'ব m1 আৰু m2 কিয় চেঞ্জ হ'ব মই বুজাই দিছোঁ m1 হৈ যাব 2 m2 হৈ যাব 1 বাকীবিলাক সেম থাকিব পি বিন্দুত যিটো আছিল সেইটোৱে থাকিব পি বিন্দুত আছিলে এইটো কি 2 ইয়াত আছিলে -7
এইটো হৈছিলে -2 এটা দিছিলে 4 চাই ল'লে হ'ল এবাৰ কুৱেশ্যনটো চ' আমি কৰি গৈ যাব পাৰোঁ ইয়াত হৈ যাব 2 + 1 2 + 1 অকল m1 m2 চেঞ্জ হ'ব 2 ইনটু x2ৰ ভেলু -7 নহয় জানো 1 ইনটু x1ৰ ভেলু 2 চ' 2 ইনটু y2ৰ ভেলু কিমান আছে 4 1 ইনটু y1ৰ ভেলু কিমান আছে -2 চাই লোৱা এবাৰ হৈছে নহয় চ' চাবা 2 + 1 3 2 + 1 3 এতিয়া 2 7 যা 14 প্লাছ মাইনাছ মাইনাছ প্লাছ 2 1 যা 2 2 4 যা 8 মাইনাছ প্লাছ মাইনাছ 2 1 যা 2 চ' এইবাৰ 3 ইয়াত 3 2 গ'লে কিমান থাকিব -12 থাকিব 8ত 2 গ'লে কিমান থাকিব 6 থাকিব নহয় জানো এতিয়া যদি মিনিমাইজ কৰা এইটো হ'ব 4 এইটো ডিভাইড কৰিলে 2 চ' দ্য লাষ্ট এনচাৰ ইজ -4 2 হৈ গ'ল চাই লোৱা এবাৰ পি এ আগৰটোত পি এ 1:2 কৰিছিলে এইবাৰ কিউ এ বিক 2:1 অনুপাতত বিভক্ত কৰিব বাছ এইখিনিয়ে বাকী কিউ বিন্দুৰ স্থানাংক ফৰ্মুলা লিখি ল'লা ইয়াত m1 m2 চেঞ্জ হ'ল বাকী ঠিকে থাকিলে চ' ফৰ্মুলা লিখি ল'লোঁ পুট কৰি দিলোঁ পুট কৰি ইয়াক চিম্প্লিফাই কৰিলে সৰল কৰাৰ পিছত আমি ৰিজাল্ট পালোঁ -4 2 চ' লাষ্টত আমি এনচাৰত লিখিব পাৰোঁ যে পি বিন্দুৰ স্থানাংক কিমান পালা আৰু কিউ বিন্দুৰ স্থানাংক কিমান পালা আমি লিখিব পাৰোঁ নিৰ্ণেয় বিন্দু দুটাৰ স্থানাংক ক্ৰমে আমি আগৰটো পাইছিলোঁ -10 পিৰ আৰু ইয়াৰ পালোঁ -4 2 চ' এইখিনি কৰিলে এক্সামলৈ হৈ যাব ঠিক আছে চ' শুভৰাত্ৰি আটাইকে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্টছ কৰিবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা ঠিক আছে চ' আটাইকে একেলগে কৈছোঁ শুভৰাত্ৰি